এত প্রশ্ন শুনি পরম পিতা ব্রহ্মাদেৱে নাৰদ মুনিৰ মুখলৈ চাই হাঁহি হাঁহি উত্তৰ দিছিল। তেনেহলে শুনা নাৰদ, তোমাৰ প্ৰশ্নটো হ'ল প্ৰভু শ্ৰীকৃষ্ণৰ সহস্ৰ নামৰ ভিতৰত প্ৰভু শ্ৰীকৃষ্ণক সকলোৱে মুৰাৰী মুৰাৰী বুলি বাৰু কি কাৰণে মাতে? এই সকলোখিনি কথা মই তোমাৰ আগত কৈ যাম, আৰু তুমি একান্ত মনে শুদ্ধ মনে মই কৈ যোৱা কাহিনীটো শুনি যাবা। গতিকে শুনা নাৰদ, ও ব্ৰহ্মা বোলে ধন্য ও নাৰদ তপু ধন এই হব কথা নাৰদ পঢ়িব তোমাক। মুরারি মুরারি বলে প্রভু কি কারণে মাতে? মুরারি মুরারি বলি প্রভু কি কারণে মাতে? এই সকলোখিনি কথা তুমি জানিবলৈ হলে এজন খুৰৰ কথা তুমি নিশ্চয় জানিব লাগিব। তেনেহলে শুনা নাৰদ, এতিয়া মই তোমাৰ আগত কওঁ সেই অসুৰজন বাৰু কোন আছিল? জানা নাৰদ? হে মুৰা নামে আছিল অন্ত অসুৰ এক মহাপরাক্রমিত সেই মুৰাখুৰ কোন আছিল জানা? সেই মুৰাখুৰ এসময়ত প্ৰাগজ্যোতিষপুৰত ৰজাও আছিল। আৰু শুনা নাৰদ, সেই মুৰাখুৰৰ আছিল অন্ত কন্যা এজনী। আৰু সেই কন্যাজনীৰ নাম কি আছিল জানা? কাম্যৱতী নামে কন্যা, অতিকৈ সুন্দৰী। কাম্যৱতী ও কামাখ্যাৰ কন্যা কাম্যৱতী কামাখ্যাৰ মৰদায়ী মহাবলী
গতিয়ে কামাখ্যা দেবীর পরে বর মাগি রই একেবারে শক্তিশালী হয়ে উঠিল। তাকো দেখি মুৰা ফুৰাৰ আনন্দ মিল আই কাম্যবতী কন্যাক চাহিয়া মাছে এই ত্রিভুৱনৰ ভিতৰত আমাৰ সমান পৰাক্ৰমী আৰু কোনো নাই। আৰু সেইকাৰণে এইবাৰ মোৰ সেই স্বৰ্গ ৰাজ্যত ৰজা হবৰ বৰ্মন। আৰু মই মনে মনে ভাবিছো এইবাৰ মই ইন্দ্ৰৰ লগত যুদ্ধ কি করিলে হাতে বদলে ধরি হাতে বদলে ধরি ইন্দ্রক দেখি মুড়া ফুরে হাসি দিলা কি চাইছ কর এই মুড়া ফুরার লগত যুদ্ধ যুদ্ধ ইন্দ্ৰদেৱৰ সঙ্গে ইন্দ্রদেৱে গঠিবনো যুঁজি ইন্দ্ৰদেৱে রক্ষা করা রক্ষা করা দেব হে প্রভুদয় অত্যাচারী তোমরা
দেব তার মান তোমাৰ দেৱতা সকলে সেই মুৰাখুৰৰ ভয়তে পলাই আহিছা নাই কথা শুনি শ্ৰীকৃষ্ণ ক্ৰোধত